এতিয়া মানে সকলোকে নমস্কাৰ। মোৰ নাম পিংকু পেগু। পিংকু পেগু, ঘৰ ঢকুৱাখানাত। আজি দক্ষিণ মৰাল গাঁৱত আমাৰ সন্মানীয় আইনুল হক আৰু মুছিফুৰ খাতুন বাইদেউৰ ঘৰত আমি সজাগতাৰ কাৰণে আহিছিলোঁ। শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য যাতে পৃথিৱীটো আৰু ভাল হওক আৰু উন্নত হওক, আমি যাতে সুখ শান্তিৰ মাজেৰে মানে সেউজীয়াকৰণ কৰিব পাৰোঁ পৃথিৱীটো, মানে সুখ শান্তিৰ মাজেৰে যাতে আমি বসবাস কৰি সুন্দৰ এটা জীৱন যাতে আমি সুন্দৰ এটা সমাজ গঢ়িব পাৰোঁ, তাৰে উদ্দেশ্য লৈ আপোনালোকৰ আজি এই বাসগৃহত বকুল গছ এজোপা আৰু আমলখি গছ এজোপা অলৰেডি ৰোৱা হৈছে। ইয়াতে আমি সকলোৱে মিলি ৰুলো আৰু ইয়াক প্ৰতিপাল কৰি ধুনীয়াকে ডাঙৰ কৰিব, কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিম। গছ নাথাকিলেতো কোনো জীয়াই থাকিব নোৱাৰে। সেউজীয়া কৰিব লাগিব, কিন্তু মানুহে আজিৰ টাইমত গছ কাটিয়ে আছে, কিন্তু গছ ৰোৱা মানুহ বহুত কমি গৈছে। সেইকাৰণে আমি গছ ৰুব লাগিব, গছ কাটিব নালাগে। আৰু আৰু এই ভাইটি ভন্টি সকলক সকলোৱে মানে শিক্ষাৰ ক্ষেত্ৰত পৰিৱেশটো কেনেকে বচাব পাৰিম, শিক্ষাৰ মাধ্যমেৰে তেওঁলোকক, আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব বুলি আশা কৰিছে। এই অঞ্চলটো খুব মানে পিছপৰা হৈ আছে। সকলোৱে ভালদৰে পঢ়া শুনা কৰিবা, ডাঙৰ মানুহ হ'ব লাগিব, ভাল সমাজ গঢ়ি তুলিব লাগিব। শিক্ষা নাথাকিলেতো একোৱেই নহয় আজিৰ টাইমত। সেইকাৰণে সকলো কথাবিলাক মানে সংহতি ৰাখি, বিশেষকৈ অভিভাৱকে বিশেষকৈ গুৰুত্বপূৰ্ণ ল'ব লাগে। ল'ৰা ছোৱালীক যাতে ভালদৰে পঢ়া শুনা কৰে, স্কুল যাতে ৰেগুলাৰলি যায়। কিছুমান সৰুতে নপঢ়াৰ ফলত মাজৰ পৰাই বিদ্যালয় এৰি দিয়ে, মানে ড্ৰপ আউট বুলি কয়। সেইটো হ'ব নালাগে। অভিভাৱকৰ এইটো মানে ভূমিকা থাকিব লাগিব, তেতিয়াহে আমি সুন্দৰ এটা সমাজ গঢ়ি তুলিব পাৰিম। আৰু এনেকে গছ পুলি ৰুব লাগে সকলোৱে, গছ কাটিব নালাগে। আৰু সকলোৱে মিলি জুলি এটা পৰিয়ালৰ মানুহ বুলি পৃথিৱীটো আমি সুন্দৰকৈ গঢ়ি তুলিব লাগিব। সেইকাৰণে আমি সকলোৱে বকুল গছ এজোপা আৰু আমলখি গছ এজোপা ৰুইছো, ইয়াক প্ৰতিপাল কৰিব। ধুনীয়াকে এইটো ধুনীয়াকে গছকি দে, চাইডত নহ'লে হেৰি হ'ব। অকে, থেংক ইউ। অকে, তোমালোকৰ নাম কেইটা লিখি দিয়া, নাম কেইটা লিখি দিয়া।